লুই পাৰ্জাৰ কেলেংকাৰীৰ তদন্ত কৰিবলৈ 4বাৰ অসমলৈ আহিল CBI দল। 3জন IS, 2জন IFS, 1জন ACS বিষয়াক জেৰা। কিন্তু কেলেংকাৰীত নাম সাঙুৰ খোৱা ৰাজনীতিবিদক জেৰা কৰা নাই CBIয়ে। লুই পাৰ্জাৰ কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া CBI তীব্ৰ গতিত কৰিছে যদিও এতিয়াও এই কেলেংকাৰীৰ মূল অভিযুক্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিয় অনা নাই তদন্তৰ আওতালৈ। লুই পাৰ্জাৰ কেলেংকাৰীত নাম সাঙুৰ খাই পৰা IAS A ভূটানী, IAS S সেলভা কুমাৰ, IAS প্ৰীতম শইকীয়া, IFS অনুৰাগ সিং, IFS অমিত সাহাই, ACS KG ভূঞা আৰু ACS পমি বৰুৱাক ইতিমধ্যে জেৰা কৰিলে CBIয়ে। দেওবাৰে GMDৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া IS প্ৰীতম শইকীয়াৰ লগতে জেৰা কৰা হ'ল একাউণ্টছ বিভাগৰ কেইবাজনো বিষয়া কৰ্মচাৰীক। তেওঁলোকে প্ৰীতম শইকীয়া, অনুৰাগ সিং, অমিত সাহাই, KG ভূঞা, পমি বৰুৱাকে আদি কৰি GMDৰ কেইবাজনো বিষয়া কৰ্মচাৰীক তেওঁলোকে জেৰা কৰা বুলি আমি গম পাইছোঁ। মঙলবাৰৰ পৰা অসমত বাহৰ পাতি থকা CBI দলটো সোমবাৰে উৰা মাৰে দিল্লীলৈ। পিছে এইবাৰো জেৰা কৰা নহ'ল লুই পাৰ্জাৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰাজনীতিবিদক। মোদী অমিত শ্বাহৰ হস্তক্ষেপৰ বাবেই জেৰাৰ পৰা বাদ পৰিল নেকি অভিযুক্ত মন্ত্ৰী। এই অভিযোগ এই কেলেংকাৰীৰ বিৰুদ্ধে যুঁজ দি অহা স্বৰাজ অসমৰ। আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল লুই পাৰ্জাৰ কেলেংকাৰীৰ পৰা ৰেহাই পাবৰ কাৰণে কংগ্ৰেছৰ পৰা BJPলৈ গমন কৰিছিলে। আৰু আমি ভাবোঁ যে সেই গমনৰ যি প্ৰতিশ্ৰুতি আছিলে নিশ্চিতভাৱে আচলতে তেওঁক CBI তদন্তৰ পৰা ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি আছিলে। আৰু সেই প্ৰতিশ্ৰুতি মতে সম্ভৱতঃ মোদী আৰু অমিত শ্বাহে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক CBI জেৰাৰ পৰা এইবাৰ ৰেহাই দিলে। নহ'লে আপুনি ভাবি চাওক যে এই কেছটোৰ লগত নাম সাঙুৰ খাই থকা প্ৰত্যেকজন ব্যক্তি IS অফিচাৰ, আপুনি আমোলা বা মধ্যভোগী সকলোকে জেৰা কৰিছে। কিন্তু মেইন যিজন কালপ্ৰিট বুলি বা মেইন যিজন অভিযুক্ত বুলি বিভিন্ন সময়ত চৰ্চাত নাম আছে, তেওঁক কি ৰহস্যজনক কাৰণত জেৰা নকৰিলে। 15 অক্টোবৰত পুনৰ অসমলৈ আহিব CBIৰ দলটো। পিছে এইবাৰ CBIৰ হাতোৰাই ঢুকি পাবনে ৰাজনীতিবিদক? ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে ববিতা গগৈ, প্ৰাগ নিউজ, গুৱাহাটী।